এতিয়া মই এই বিষয়ে দুই এষাৰ ক'বৰ কাৰণে আমাৰ মাজত আমাৰ CRCC মহাশয় আছে, তেখেতে দুই এষাৰ ক'ব, খুব বেছি চমুৱাই ক'ব, আৰু আমি ঠিক 11টা বজাৰ লগে লগে আমি এই শপত বাক্যটো পাঠ কৰিম। গতিকে মই নাৰায়ণ শৰ্মাদেৱক তেখেতৰ চমু দুই এষাৰ ৰাখিবৰ কাৰণে, আৰু তাৰপিছতে আমাৰ ঋষুক ছাৰ বাইদেউসকলে যদি দুই এষাৰ চমুকৈ ৰাখে, সেইসকলক মই দুই এষাৰ সন্ত্ৰাসবাদৰ বিষয়ে ক'বৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ। জিঞ্জিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি সমগ্ৰ দেশতে সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হৈছে। সন্ত্ৰাসবাদৰ বিষয়ে ছাৰে যথেষ্ট কথাখিনি কৈছে। তোমালোকে নিশ্চয় বাতৰি কাকত নাইবা টিভিতে হওক নিশ্চয় শুনিছা, বিভিন্ন সন্ত্ৰাসবাদসকলে বিভিন্ন সময়ত আতংক সৃষ্টি কৰে। আমাৰ অসমতো কেইবাটাও তেনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী আছে। যেনেকৈ তোমালোকে নিশ্চয় জানা, আমাৰ আলফা বুলি এটা সন্ত্ৰাসবাদী আছে। তেনেকৈ বড়ো জনগোষ্ঠীৰো সন্ত্ৰাসবাদী NDF বা কাৰ্বি জনগোষ্ঠী, তেনেকৈ ধৰণৰ বহুতো সন্ত্ৰাসবাদ আমাৰ অসমত আছে। এই সন্ত্ৰাসবাদসকলে বিভিন্ন তেখেতসকলৰ দাবী বা তেখেতসকলৰ যিখিনি প্ৰাপ্য সেই অধিকাৰৰ বাবে তেখেতসকলে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰাৰ নিচিনাই হয়। কিন্তু তাৰ ফলত আমাৰ সমগ্ৰ দেশ তথা আমাৰ জনসাধাৰণৰ যথেষ্ট ক্ষতি হয়। এই ধৰণৰ সন্ত্ৰাসবাদৰ জৰিয়তে আমি কোনো ধৰণৰ উন্নতিৰ কাম কৰিব নোৱাৰো, আৰু আমাৰ বৰ্তমানে চৰকাৰে বা বিশ্বই এই সন্ত্ৰাসবাদৰ বিপক্ষে যুদ্ধ ঘোষণাই কৰিছে। গতিকে আমি সকলোৱে এই সন্ত্ৰাসবাদ বিৰোধী মনোভাৱটো আমি নিজে মনৰ পৰা উঠাই ল'ব লাগিব, আৰু আমি নিজেই সদায় এখন স্বাধীন দেশৰ নাগৰিক হিচাপে আমি জীয়াই থকাৰ যি অধিকাৰ, সেই অধিকাৰখিনিৰ বাবে আমি সদায় আগবাঢ়ি যাব লাগিব। এইটোকে মই আজি সন্ত্ৰাসবাদ বিৰোধীৰ বিষয়ে তোমালোকক ক'লো। তোমালোকে নিশ্চয় বিভিন্ন সময়ত বিভিন্ন পুথিসমূহত এই বিষয়ে তোমালোকে পঢ়িবলৈ পাৰিবা, আৰু তোমালোকৰ যেতিয়াই ডাঙৰ হ'বা তোমালোকে নিশ্চয় সেইখিনি বিষয়ে তোমালোকে অধ্যয়ন কৰিবা বুলি দুআষাৰ চমু বক্তব্য আগবঢ়ালোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ জিঞ্জিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়, উপস্থিত CRCC মহোদয় প্ৰমুখ্যে বিদ্যালয়ৰ সহকৰ্মী ছাৰ বাইদেউসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে ইয়াত একত্ৰিত হৈছোঁ। ইতিমধ্যে সন্ত্ৰাসবাদনো কি আমাৰ দুগৰাকী ছাৰে তোমালোকক ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াইছে। ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিছে সন্ত্ৰাসবাদ বিষয়টোনো কি। তথাপিও ইয়াতে দুই এটা সংযোগ মই কৰিব বিচাৰিছোঁ। আমাৰ ভাৰত আৰু ভাৰতৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত বহুকেইটা বিদ্ৰোহী সংগঠন আছে। এই সংগঠনবিলাকে তেওঁলোকৰ কিছুমান দাবীক লৈ দীৰ্ঘদিনীয়া সংগ্ৰাম চলাই আছে। এই সংগ্ৰামৰ পন্থা কেতিয়াবা হিংসাত্মক হয়, কেতিয়াবা অহিংস হয়। আমি জানো আমাৰ যেতিয়া স্বাধীনতাৰ বাবে আন্দোলন কৰিবলগীয়া হৈছিল, তেতিয়া মহাত্মা গান্ধীৰ নেতৃত্বত এটা
বৃহৎ চামে অহিংস পন্থাৰে আন্দোলন কৰিছিল তথা এই অহিংস আন্দোলনৰ লগত জড়িত হৈ থকা এটা অংশই সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত সশস্ত্ৰ পন্থাৰে বিদ্ৰোহ কৰিছিল স্বাধীনতা আজৰি আনিবৰ বাবে। তেওঁলোকৰ যিদৰে দাবী আছিল ভাৰতক স্বাধীন কৰাৰ, ঠিক সেইদৰে আমাৰ কিছুমান সশস্ত্ৰ সংগঠনে তেওঁলোকৰ কিছুমান দাবীক লৈ আন্দোলন বা যুদ্ধ চলাই আছে। কিন্তু আমি তেওঁলোকৰ দাবীসমূহৰ প্ৰতি দাবীসমূহ কিমান যুক্তিসংগত হয় বা নহয় সেইসমূহৰ বিষয়ে আমি ব্যাখ্যা কৰিবলৈ নাযাওঁ। যদি তেওঁলোকৰ কোনো ন্যায্য দাবী আছে, যুক্তিসংগত দাবী আছে, আচলতে সেই দাবীসমূহ সশস্ত্ৰ পন্থাৰে যুদ্ধ বিগ্ৰহৰ দ্বাৰা সাব্যস্ত কৰিবলৈ যাব নালাগে। কাৰণ যুদ্ধ বিগ্ৰহৰ দ্বাৰা আমি সংগঠনবিলাকে তেওঁলোকৰ লক্ষ্যৰ ফালে আগুৱাই যাওঁতে বহু নিৰীহ মানুহৰ প্ৰাণহানি হয়, বহুতো জীৱনলৈ ঘূণীয়া হয়। আমাৰ অসমতে কেইবছৰমান আগলৈকে এটা সম্পূৰ্ণ বিভীষিকাময় পৰিৱেশ আছিল। বহুকেইটা উগ্ৰপন্থী সংগঠনে অসমত কাৰ্যকলাপ চলাই আছিল। উগ্ৰপন্থী দমনৰ নামত আকৌ সামৰিক বাহিনীয়ে যি দমনমূলক নীতি চলাইছিল সেয়াও সন্ত্ৰাসতকৈ কম নহয়। গতিকে আমি সকলোৱে এটাই পণ ল'ব লাগে, আমাৰ সমস্যা থাকিব পাৰে, আমি সমস্যাসমূহ সমাধানৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শান্তিপূৰ্ণভাৱে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ চেষ্টা কৰিব লাগে। আমি সমস্যা সমাধানৰ বাবে কেতিয়াও হিংসাৰ আশ্ৰয় ল'ব নালাগে। কাৰণ হিংসাৰ আশ্ৰয়ে সমস্যাৰ সমাধান কৰাতকৈ সমস্যাৰ বৃদ্ধি বেছি কৰা দেখা যায়। মানুহৰ শান্তি স্থাপন কৰিবলৈ যাওঁতে যদি অশান্তিহে হয়, তেনেকুৱা শান্তি স্থাপনৰ সেই পথ আমি পৰিহাৰ কৰিব লাগে। গতিকে আমি আজি গণতন্ত্ৰ বিৰোধী দিৱসত, সন্ত্ৰাসবাদ বিৰোধী দিৱসত আমি এটাই পথ ল'ব লাগে যে আমি কেতিয়াও সন্ত্ৰাসবাদ, হত্যা, হিংসা ইত্যাদিক আমি প্ৰশ্ৰয় নিদিওঁ। আমি সদায় মহাত্মা গান্ধীৰ অহিংস নীতি মানি চলিম। আমাৰ যিসমূহ দাবী থাকিব পাৰে, আমাৰ সমস্যা থাকিব পাৰে, সমস্যাসমূহ উপযুক্ত কৰ্তৃপক্ষৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিম। এই বিষয়ে আমাৰ পৰৱৰ্তী সময়ত ছাৰ বাইদেউসকলে আৰু ক'ব। মোৰ ফালৰ পৰা ইমানেই কৈ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া আমি এই সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ দিনা সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি এটা শপত লৈ অংগীকাৰবদ্ধ হ'ম যে আমি সন্ত্ৰাসক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ, আমি সন্ত্ৰাসক কেতিয়াও নামানো, আমি সন্ত্ৰাসবাদক কেতিয়াও আশ্ৰয় নিদিওঁ। যিহেতু তোমালোক ভৱিষ্যতৰ নাগৰিক, হয়নে? গতিকে তোমালোকে এই কথাটো ভালকে বুজি পাব লাগিব। গতিকে আমাক আজি 11টা বজাৰ লগে লগে আমাক এই সন্ত্ৰাসবাদ বিৰোধী শপত বাক্য এটা দিছে। সেই শপত বাক্যটো আমাৰ প্ৰতাপ ছাৰে চমুকে কৈ যাব। তোমালোকে ঠিক যেনেকে এইটো কি সংকল্পটো লোৱা, সংকল্প লওঁতে যেনেকে কোৱা অলপ অলপকে, তেনেকে তোমালোকে ছাৰে কৈ যোৱাৰ পিছত তোমালোকেও অলপ অলপকে অলপ জোৰে যাতে এই ৰতুৱা জনাই যাওক তেনেকে ক'ব লাগে, একেটা সুৰত ক'ব লাগে দেই। এতিয়া তোমালোকক প্ৰতাপ ছাৰে সেই শপত বাক্যটো পাঠ কৰিব, মানে কৈ যাব। এইটো হৈছে শপত। আমি অংগীকাৰ কৰিছো, আমি সন্ত্ৰাসবাদক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ, আমি সন্ত্ৰাসবাদক কেতিয়াও নামানো। ঠিক আছে। এটা সংকল্প লোৱাৰ নিচিনাই কৰিব। শ্ৰদ্ধাৰ জিঞ্জাও মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়, উপস্থিত আমাৰ স্থানীয় চিআৰচিচি বিষয়া মহোদয় তথা মোৰ সহকৰ্মী শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস
চৰকাৰে পালন কৰিব কৈছে, নিৰ্দেশনা আহিছে। গতিকে আমি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰিব ওলাইছো আৰু সেই পালন কৰিব নিমিত্তে আমি সংকল্প গ্ৰহণ কৰিম। ইতিমধ্যে আমাৰ সন্মানীয় শিক্ষাগুৰুসকলে তোমালোকক দুই এষাৰ কথা কৈছে যে সন্ত্ৰাসবাদ বস্তুটো কি, সন্ত্ৰাসবাদ কিয় হয়, তাৰ অন্তৰ্নিহিত কথা কিছুমানো কৈছে। আৰু সন্ত্ৰাসবাদে কেতিয়াও শান্তি নানে, সন্ত্ৰাসবাদে কি কৰে, ধ্বংসহে আনে। আৰু সন্ত্ৰাসবাদ কাৰ বিৰুদ্ধে কৰে, দেশখনৰ যিটো শাসন বিভাগ আছে সেই শাসনৰ ব্যৱস্থাৰ বিৰুদ্ধে কৰে। আৰু কি হয়, সন্ত্ৰাসবাদ আৰু দেশৰ শাসন কোনে চলায়, চৰকাৰে চলায়। গতিকে সন্ত্ৰাসবাদ আৰু যিসকলে কৰে, যিসকল সন্ত্ৰাসী আৰু চৰকাৰ, তেওঁলোকৰ যিটো ৰণ, আমাৰ কথাটো আছে নহয় যে দুই মহৰ যুঁজত বিৰিণাৰ মৰণ, আৰু ক্ষতিকাৰ হয় আমাৰ হয়, আমাৰ দেশখনৰ হয়, আৰু আমাৰ উন্নতিৰ এটা অন্তৰায়। সন্ত্ৰাসবাদৰ কাৰণে আমাৰ কেতিয়াও কি নহয়, উন্নতি নহয়। আৰু এটা কথা আমি মনত ৰখা দৰকাৰ, সন্ত্ৰাসে কেতিয়াও শান্তি আনিব নোৱাৰে। সন্ত্ৰাসবাদে এখন দেশৰ চৰকাৰৰ বিৰুদ্ধে কেতিয়াও তেওঁলোকে কেতিয়াও জয়ী হ'ব নোৱাৰে। আমি অহিংসা পথেৰে আমাক মহাত্মা গান্ধীয়ে দেখুৱাই গৈছে কি ধৰণে নিজৰ আমাৰ স্বাৰ্থ আমি আদায় কৰিব পাৰো। গতিকে আমি আমাৰ বুৰঞ্জী যদি আমি ইতিহাসৰ পৰা যদি লুটিয়াই চাওঁ, আমি দেখিবলৈ পাম যে সন্ত্ৰাসবাদী এখন দেশৰ চৰকাৰৰ বিৰুদ্ধে কেতিয়াও যাব নোৱাৰে, কেতিয়াও তেওঁলোকে প্ৰগতি লাভ কৰিব নোৱাৰে। কিয় নোৱাৰে, কাৰণ উদাহৰণ আমাৰ ওচৰৰ শ্ৰীলংকাৰ চৰকাৰৰ বিৰুদ্ধে শ্ৰীলংকাৰ যিটো LTTE আছিলে, বিশ্বৰ আটাইতকৈ শক্তিশালী এক সন্ত্ৰাসবাদী সংগঠন আছিলে, কিন্তু চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোকে একো কৰিব নোৱাৰিলে। গতিকে ইতিমধ্যে তোমালোক যদি ইমান অৱগত নহয়, তোমালোকৰ জ্যেষ্ঠজন অৱগত যে আমাৰ অসমত কি ধৰণে সন্ত্ৰাসবাদ চলিছিল। সন্ত্ৰাসবাদ দমনৰ নিমিত্তে চৰকাৰী পক্ষই কি ধৰণে আমাৰ ওপৰত সন্ত্ৰাসবাদ চলে, ইতিমধ্যে আমাৰ বিপুল গান ছাৰে কৈয়ে গৈছে যে আমি খাই থাকোতে আমাৰ ভাতৰ কাঁহীৰ পৰা আমাক টানি লৈ গৈছিল সন্ত্ৰাসবাদৰ সমৰ্থক হিচাপে। গতিকে এনেধৰণৰ আমাৰ কিছুমান কি কৰিছিল যে সন্ত্ৰাসবাদৰ জৰিয়তেও আমি ভুক্তভোগী, আৰু সন্ত্ৰাসবাদীত কেইবালানি বোমা বিস্ফোৰণত বহু মানুহৰ এতিয়াও তেওঁলোকৰ আজীৱন পংগু হৈ গৈছে, কিছুমান জীৱনৰ পৰা তেওঁলোকৰ হৈ গৈছে। গতিকে সন্ত্ৰাসে কেতিয়াও কি নানে, শান্তি নানে। সন্ত্ৰাস হ'ল এক আমাৰ যিটো উন্নতিৰ অন্তৰায়। গতিকে আমি কেতিয়াও সন্ত্ৰাস নিবিচাৰো। ইতিমধ্যে আমাৰ সময় হৈছেহি। আমাৰ ছাৰে সন্ত্ৰাসবাদ বিৰোধী নিমিত্তে যিটো আমাৰ শপত সংকল্প যুগুতাই মোক দিছে, মই এবাৰ এনে পঢ়ি দিছো নেকি, মই এনে পঢ়ি শুনাই দিছো। কাৰণ যিহেতু আমাৰ সদায় ৰাতিপুৱা আমি মৰ্ণিং এছেম্বলি যিটো আমি সংকল্প পাঠ কৰো তাৰ অকণ বেলেগ। গতিকে যিহেতু এইটো আমাৰ নতুন, মই এনেই প্ৰথমতে পঢ়ি শুনাই দিছো। চাৰি পঢ়ি শুনাব, তেতিয়া তোমালোকে লগে লগে ক'ব নালাগে, তোমালোকে শুনি যোৱা। তাৰপিছত যেতিয়া ছাৰে চমুকে ক'ব, তেতিয়া তোমালোকে ক'বা দেই, বুজি পাইছা? প্ৰথমে ছাৰে এবাৰ পঢ়ি যাব, তোমালোকে ক'ব নালাগে, তোমালোকে শুনি যাবা। তাৰপিছত আকৌ ছাৰে চমুকে পঢ়ি যাব, তেতিয়া তোমালোকে কৈ যাবা। ঠিক আছে, হ'ব। মই অকণ পঢ়ি দিছো। আমি সমূহ ভাৰতবাসী ৰাইজে অহিংসা আৰু সহিষ্ণুতাৰ ভাৰতীয় পৰম্পৰাৰ প্ৰতি অটল বিশ্বাস অক্ষুণ্ণ ৰাখি সমস্ত শক্তিৰে সকলো ধৰণৰ সন্ত্ৰাস আৰু হিংসা প্ৰতিৰোধ কৰিবলৈ অংগীকাৰ কৰিছো। আমাৰ সকলোৰে মাজত শান্তি, সামাজিক সমন্বয় তথা বুজাবুজি ৰক্ষা কৰি মানৱ জীৱন আৰু মানৱীয় প্ৰমূল্যৰাজিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বিভেদকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিবলৈ আমি দৃঢ় সংকল্প গ্ৰহণ কৰিছো। মই এতিয়া দুটা শব্দ কৈ যাম আৰু তোমালোকেও কবা। আমি সমূহ ভাৰতবাসী ৰাইজে অহিংসা আৰু সহিষ্ণুতাৰ ভাৰতীয় পৰম্পৰাৰ প্ৰতি অটল বিশ্বাস অক্ষুণ্ণ ৰাখি সমস্ত শক্তিৰে সকলো ধৰণৰ সন্ত্ৰাস আৰু হিংসা প্ৰতিৰোধ কৰিবলৈ অংগীকাৰ কৰিছো। আমাৰ সকলোৰে মাজত শান্তি, সামাজিক সমন্বয় তথা বুজাবুজি ৰক্ষা কৰি মানৱ জীৱন আৰু মানৱীয় প্ৰমূল্যৰাজিৰ প্ৰতি
যুঁজিবলৈ আমি দৃঢ় সংকল্প গ্ৰহণ কৰিছো। এয়া আজি সংকল্প আছিলে। শপত বাক্য বা সংকল্প আমি পাঠ কৰিলো। এতিয়া আমি চবেই আকৌ আগৰ নিচিনাকে নিজৰ নিজৰ ক্লাছত কোনো উৎপাত নকৰাকে নিজৰ নিজৰ ক্লাছত যাম। তাৰপিছতে আমাৰ ছাৰ বাইদেউসকল ক্লাছত যাব দেই। যোৱা।